নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এতিয়া আমাৰ ছ'চিয়েল মিডিয়াত এটা নতুন ট্ৰেণ্ড চলিছে, যিটো ট্ৰেণ্ড এটা প্ৰতিযোগিতামূলক টাইপৰ হৈ পৰিছে আৰু আমাৰ সমাজত এটা বিৰূপ প্ৰভাৱ পৰিছে। বিশেষকৈ মোবাইলটো আমি খুলি চাবই নোৱাৰোঁ। চাই কিছুমান অদ্ভুত আচৰণ, অদ্ভুত বাক্য আৰু অদ্ভুত অশ্লীলতা এইবোৰ দেখা পাই ছ'চিয়েল মিডিয়াখন চাবলৈ মন নোযোৱা হৈ গৈছে। আৰু বিশেষকৈ আমি বাৰু অলপ বয়স থকা মানুহখিনিয়ে আমি চাওঁ, ভাল বুজি বস্তুটো পাওঁ। এতিয়া নতুনকৈ যিবোৰ প্ৰজন্ম উঠি আহিছে, আমাৰ ল'ৰা ছোৱালীবোৰ, ভাইটি ভণ্টি বা সিহঁতে যেতিয়া বস্তুটো মোবাইলটো খুলি চাব, ফেচবুকটো হওক, ইনষ্টাগ্ৰাম হওক, আপোনাৰ ইউটিউব হওক, তাত যদি অশ্লীলতাবোৰ দেখা পায়, তেতিয়াহ'লে আমাৰ সমাজখন কিফালে গতি কৰিব। ল'ৰা ছোৱালীবোৰ বেয়া হ'বলৈ গৈ আছে এইবোৰ দেখা পায়। আৰু আমাৰ একাংশ মহিলা, ছোৱালী, বোৱাৰী এনেকুৱা মানুহে অশ্লীলতাৰ কিছুমান বাক্য কুৱেশ্যন সুধি পেলাই তাত প্ৰশ্নবোধক কৰি থৈ দিয়ে আৰু অশ্লীলতা প্ৰদৰ্শন কৰে। এইবোৰ বস্তুটো কিয়? এইটো কিহৰ প্ৰতিযোগিতা চলিছে? আপোনালোকে পইচা আৰ্ণ কৰিবৰ কাৰণে নে তাত তাত লাইক ভিউজ পাবৰ কাৰণে এইবোৰ কৰি আছে নে আন কিবা? যদি আপোনালোকৰ এনেকুৱা অশ্লীলতা প্ৰদৰ্শন কৰিবলৈ আছে, আপোনালোকে এখন বেলেগ প্লেটফৰ্ম আছে, য'ত নেকি এটা কেলকাতাত বেয়া বেয়া কিছুমান গলি আছে, তাত আপোনালোক নিয়োগ হওক। কিন্তু আমাৰ এই ছ'চিয়েল ছাইটটোত এনেকৈ অশ্লীলতাটো আনি আমাৰ অসমীয়া, আমাৰ এইবোৰ ভাই ভনী, নিজৰ ল'ৰা ছোৱালী এইবোৰ যেন বিপথে পৰিচালিত নকৰে। আৰু আপোনালোকৰো হয়তো ল'ৰা ছোৱালী আছে, আপোনালোকৰ ল'ৰা ছোৱালীৰ কথাটোও চিন্তা কৰিব। সেইকাৰণে মই এইটো বহুত চাই আছোঁ বস্তুটো। এতিয়া কি কাৰণে কৰি আছে এই একাংশ মহিলা, ছোৱালীত থাকি এতিয়া বোৱাৰীৰ সংখ্যা বেছি। তেওঁলোকে অশ্লীলতা প্ৰদৰ্শন কৰে, বেয়া বেয়া বাক্য লিখে, কিবা কুৱেশ্যন সোধে, বেয়া কথা কৈ। এইবোৰ বস্তু কিহৰ কি? তাৰ কাৰণে আপোনালোকে ভাল এটা নিদিয়ে কিয়? ভাল এটা উপদেশমূলক, ভাল এটা কথা যিটো গঠনমূলক হয়, ল'ৰা ছোৱালী শিকিব পাৰে, কিবা পাৰে, এইবোৰ দিয়ক। এতিয়া আপোনালোকৰ ভিডিঅ'বোৰৰ পৰা আমি একো চাব নোৱাৰা হৈ গৈছোঁ। আৰু আমি চাব নোৱাৰা আমাৰ ল'ৰা ছোৱালীবোৰেও চাব নোৱাৰিছে। উঠি অহা প্ৰজন্মবোৰ বিপথে পৰিচালিত হৈ গৈছে। সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে এনেকুৱাৰ পৰা বিৰত থাকক। পইচাটোৱে সকলো নহয়। আপোনালোকে ভাল কথা গঠনমূলক দিও, ভিউজ পাব পাৰে, ভাল কৰিব পাৰে, এইখিনি কৰক। তেতিয়া আমাৰ সমাজখনৰ উন্নতি হ'ব, ল'ৰা ছোৱালীবোৰ উঠি অহা প্ৰজন্ম আগবাঢ়ি যাব, ভাল কথা ভাল শিকিব। এইখিনি অনুৰোধ থাকিল আপোনালোকলৈ। মই আৰু বেলেগ ক'বলৈ নাযাওঁ। আৰু আমাৰ সচেতন অভিভাৱকসকল, তেওঁলোকেও এটা জানিব, এটা চাইড চাব লাগে যে আমাৰ ল'ৰা ছোৱালীবোৰে কি চাই আছে, কি নাচাইছে। এইটো এটা মন কাণ কৰিব। এইবোৰ বস্তু চাই কৰি আমাৰ সমাজখনৰ ল'ৰা ছোৱালীবোৰ বিপথে পৰিচালিত হৈ ক্ৰাইমৰ মাজত সোমাই গৈছে, এটা বেয়া ফাললৈ ঢাল খাই গৈছে। সেইকাৰণে অনুৰোধ থাকিল সকলোকে সুস্থ আৰু সবল মানসিকতালৈ আগবাঢ়ি যোৱাৰ বাবে। নমস্কাৰ।